গাইজ ফাইনেলি আজি বিশ্বকৰ্মা পূজাৰ উপলক্ষে মানে বাইহাটা চাৰিআলিত মানে মালা নিবলৈ আহিলো। মানে মোৰ দুখন চাৰ্কেল আছে, চাৰ্কেলৰ কাৰণে মালা নিবলৈ আহিলো। আচ্ছা বা এই মালাডালৰ দাম কিমান? এইটো 50 টকা, এইটো 40 টকা। মালাৰ দাম কমছে নেকি আগত থাকি? আচ্ছা এইটো কিমান দাম? 30 টকা। এইটো 30 টকা, এইটো 100 টকা। আচ্ছা মালাৰ মালিক দেখোন ভালেকেইটা হৈছে। এইটো বাবা এইটো 50 টকা, এইটো 50 টকা। এফালে কৈছে এইটো 100 টকা, এইটো 100 টকা। তাৰপিছত এইটো 100 টকা, এইটো 50 টকা। মানে কাস্টমাৰ নাই নেকি আজি দোকানত? কাস্টমাৰ আজি কম, আজি বতৰ বেয়া না, বতৰ বেয়া। চাওক গাইজ আপোনালোকে বাইহাটা চাৰিআলি পুলিচ পইণ্টৰ সন্মুখত এইখন দোকান, মানে মালাৰ দোকানত আজি মানে মানুহ নাই। এই মালা মই মালা মালা ভৰ্তি হৈ আছে, কোনো মানে মালা নেওয়া মানুহ নাই। চাওক গাইজ আৰু এতিয়া মোক লাগে এণ্ডালত কিমান বুলি কৈছে? 40 টকা। আচ্ছা 40 টকা মালা মোক 5 ডাল দি। গাইজ ফাইনেলি মালাৰ দোকানৰ মালিক এইটো। আজি বেচা বিক্ৰী কেনেকুৱা? ঠাণ্ডা, আজি বৰষুণ দিলে না ৰাতিপুৱা মানে বৰষুণ দিয়াৰ কাৰণে মানে বেপাৰ বেয়া, মানে ঠাণ্ডা বুলি কৈছে। মানে এতিয়া গেলে বেচা বিক্ৰী কিমান মান হৈছে? বেয়া হোৱা নাই, ভালে হৈছে, কিন্তু মোটামুটি 4-5 হাজাৰ হৈছে ন? আচ্ছা যে নহওক বৰ্তমান যোৱাকালি কেনেকুৱা হৈছিল বেপাৰ? কালিও ভাল হৈছে, কিন্তু ৰাতিপুৱা টাইমত বৰষুণ দিয়াৰ কাৰণে অলপমান বেয়া হৈছে। আচ্ছা যোৱাকালি ৰাতিপুৱা বৰষুণ দিছে ন, সেইকাৰণে যে নহওক এণ্ডাল মালাৰ দাম কিমান? 50 টকা। এণ্ডালৰ দাম 50, 20, 20, 20। আচ্ছা 20, 30। আচ্ছা মোক এতিয়া 50 টকা মালা 5 ডাল দিম। মোৰ মানে দুখন চাৰ্কেল আছে, মানে চাৰ্কেল কিখান ৰুম কোন কেইডাল দিয়কচোন, আপুনি উলিয়াই দিয়ক, উলিয়াই দিয়ক মালা ধুনীয়া কৰি উলিয়াই দিয়ক। 5 ডাল মানে পুরো আজি সার্কেল সজাম বিশ্বকর্মা পূজাতো, কারণ মোর সার্কেলত বাইরে অন্য একো নাই। এতিয়াৰ পৰা মই 5 ডাল মালা লওঁ। হয় নেকি? এর পৰা দিয়কচোন বাৰু কিবা এর পৰা মই লৈ লওঁ। দিয়কচোন দিয়ক 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 মালা দিয়ক, বহুত দেৰি হৈছে মানে। 400 টকা কৰি পাৰি। এটা 5 ডাল হৈছে, 5 ডাল মোৰ, এই 5 ডাল মোৰ। এটা বুজি গেছে বুজি গেছে বুজি গেছে। হ্যাঁ এই এৰি দিয়কচোন বাস ইকিডাল মালা ললো বাস গাইস, ইকিডাল মালা ললো। এতিয়া মই পইচাটো দিওঁ তোমাক। নমস্কাৰ বন্ধু বান্ধৱী সকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছো। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাৰ উপলক্ষে বৰ্তমান ফাইনেলি মই বেছিকে চাৰ্কেল চলাও। চাৰ্কেলৰ মজাটোই বেলেগ। মোৰ কাৰণে মজাটো বেলেগ, বেলেগৰ কাৰণে কি মই সেইটো গম নাপাওঁ। যে নহওক এই দুখন হৈছে মোৰ ফেট বাইক। এই ফেট বাইক দুখন আজি মই পুৰা ধুনীয়া কৰি ধুম আৰু আপোনালোকে চাব। আৰু এই চাৰ্কেল দুখনৰ কাৰণে মালা আনিছো 7 ডাল, পুৰা পিন্ধাম মালা। আৰু এই চাৰ্কেল কিখন ধুম, মই এখন নতুন গামোচা আনিছো। এই নতুন গামোচা খানেদি বৰ্তমান মই চাৰ্কেল ধুম। গাইজ ফাইনেলি ইয়াতে মালা আছে। এই মালা কেইডাল বৰ্তমান মই সাইড কৰি দিওঁ। ভাইটি তুমি অকমান এফালে থোৱাচোন মালা কেইডাল, তুমি আহা। বৰ্তমান ৰাতিপুৱা মই চাৰ্কেলখন ধুইছো, ধুই কেনে থৈ দিছো। আকৌ তাৰমানে এতিয়া যিহেতু মই মালা কেইডাল চাৰ্কেলখনত মানে আলে দিম, মানে বহুত মৰমতে আলে দিম, সেইকাৰণে চাৰ্কেল কেইখন আকৌ অকমান পানী দি ধুই মই মালা কেইডাল ধুনীয়া কৰি দিম। আৰু বহুত ভাল লাগব আজি, আজি বিশ্বকৰ্মা পূজা। ফাইনেলি এতিয়া মই চাৰ্কেল কেইখন ধুম। যে বিশ্বকৰ্মা বাবা, তোক মই এনেকে কোনোদিন পানী ঢালি পোৱা নাই, আজি প্ৰথম। যে বিশ্বকৰ্মা বাবা। হল ৰ এতিয়া তহঁতক মই নতুন গামোচা দি মই এতিয়া হেৰি কৰিব লাগিব। আচ্ছা মানে ৰাতিপুৱা মই ধুইছো আৰু এতিয়াও মই ধুলো, মানে মালা কেইডাল দিব লাগিব। নহলে আপোনালোকে ভাবো কি চাৰ্কেল ধুলা। মানে মই বাৰ বাৰ কৈ আছো, ৰাতিপুৱা মই চাইকেল কেইখন ধুইছো, মানে মালা লোৱা নাছিলো।
জয় বিশ্বকর্মা বাবা বিশ্বকর্মা বাবা তহঁতটো ভালে ভালে চলি থাকবি দে পুৰা ধুনীয়াকে চলি ৰাখবি তহঁতৰ মৰম আৰু আশীৰ্বাদত হে মই ধুনীয়া কৰি মানে চাইকেলখন চলাই পেলাই মই ঘূৰি ফুৰি আছো এই সৰু সুৰা ইণ্ডিয়াখনত মই এই চাইকেল লৈ ঘূৰো বাস হল এইবাৰ মই এখন ধম জয় বিশ্বকর্মা বাবা জয় বিশ্বকর্মা বাবা জয় বিশ্বকর্মা বাবা চাইকেল ধুই দিলো গাইজ ৰাতিপুৱা চাইকেল ধুচু ফিনফিনে হৈ আছে তথাপিতো মালাকেইটা লালাব লাগব নহয় গাইজ বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদত তহঁতে ভাল কৰি চলি থাকবি আৰু কোনো ধৰণৰ অসুবিধা নেদবি হৈ গেল জয় বিশ্বকৰ্মা বাবা হল তহঁতক মই নতুন গামোচা দি ধুইছো হল এফালে হৈ গেল জয় বিশ্বকৰ্মা বাবা ধোৱা হৈ গেল ভাইটি মালাকেইডাল লৈ আহ এতিয়া ইয়াতে লৈছো এডাল মালা ইয়াতে দিবা লাগব জয় বিশ্বকৰ্মা বাবা আৰু এডাল দিবা লাগব জয় বিশ্বকৰ্মা বাবা তাতে ভাল চাই দে জয় বিশ্বকৰ্মা বাবা দে জয় বিশ্বকৰ্মা বাবা তহঁতে ভালে ভালে চলবি দে আৰু আছে হৈ গেল ফাইনেলি আৰু মোৰ 3খন গাড়ী আছে এই গাড়ী 3খন ৰাতিপুৱা মই ধুই থৈ দিছো বৰ্তমান এতিয়া মই মালাকেইডাল পিন্ধে অকমান ঘূৰিম ভাইটি তুমি আহি থাকা গাইজ ফাইনেলি মই এই মোৰ মাৰুতি কাৰখানত মই মালাডাল আলি দিওঁ জয় বিশ্বকৰ্মা বাবা মই মালা আলাই দিলো ভালকে ভালকে চলবি মই এতিয়া এই গাড়ীখনত দিব লাগব মালা অ চন্দন গাড়ীখনত মই উঠবা লাগব এ মালা লোক জয় বিশ্বকৰ্মা বাবা গাড়ীখনত মই বহিয়ে ললো নেকি এনেকাই বহি ললো এই বাবা জয় বিশ্বকৰ্মা বাবা এই দুখনত আলালো আৰু এতিয়া এখন আছে নহয় সেইখনত আলাবা লাগব ভাঙা চিঙা হওক নিজুৰীয়া গাড়ী আজি বিশ্বকৰ্মা পূজা যিহেতু ধুনীয়া কৰি মালা দিবা লাগব বৰ্তমান মই এতিয়া নামি ললো গাইজ ফাইনেলি আৰু 3খন আছে এই 3খনত মালা পিন্ধাবা লাগব মানে আজি বিশ্বকৰ্মা পূজা আৰু মানে ভাইটিটোৰ গলত মানে মালা চাক গাইজ ইয়াৰ পৰা মালা ওলম আৰু গাড়ীত পিন্ধাই থাকিম আহক চন্দন আৰু স্কুটি গিলা ক'ত গেল আমাৰ জয় বিশ্বকৰ্মা বাবা ইয়াতে দি দিলো বিশ্বকৰ্মা বাবা তোক অকমান পিছত দি আছো মই বৰ্তমান এখনত দিওঁ দিল ভাইটি আহি থাকা আহক চন্দন ভাই জয় বিশ্বকৰ্মা বাবা ইয়াতে দিলো ভালে ভালে চলবি দে বাবা বিশ্বকৰ্মা বাবা আজি ৰাতিপুৱা মই ধুনীয়াকে ধুইছো বৰ্তমান এতিয়া মই ধুনীয়া কৰি মালাডাল দি দিছো চন্দন বাবা আহি থাকা এবাৰ লালখানত পিন্ধাই দিওঁ আহি থাকা
চন্দন মালাডাল দিয়ক এয়া হৈছে আমাৰ চন্দন নমস্কাৰ দিছে নেকি চন্দন যে বিশ্বকৰ্মা বাবা কি হলে আরে তাতে চন্দন ভালে দে বাস বাস হ'ব খালি আমি বিশ্বকৰ্মা পূজা বুলি নিয়মটো পালছো আৰু ইমান ডাঙৰকে নিয়মটো পালা নাই আমি সৰু মানুহ সৰু হৈয়ে সৰুকে নিয়মটো পালছো যদি ক'ৰবাত ভিডিঅ'টো ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিজৰ দাদা বেয়া সৰু ভাইটি বুলি ক্ষমা কৰি দিব যে বিশ্বকৰ্মা বাবা আজি চাৰ্কেল ধুনীয়াকে ধুই কি মালা পিন্ধাইছো কি ভাল লাগছে যে বিশ্বকৰ্মা বাবা ঘৰ আহিবা লো